ভয়ংকৰ শিহৰণকাৰী এটা ঘটনা এই দৃশ্যলৈ মন কৰক ঢেকিয়াজুলিৰ খলমাৰীত নাহৰ ফুটুকীৰ আতংক এটা বন্ধ কোঠাৰ ভিতৰত এগৰাকী কিশোৰী আৰু এটা প্ৰকাণ্ড নাহৰ ফুটুকী এক শ্বাসৰুদ্ধ পৰিৱেশ বাঘৰ মুখৰ পৰা উভতাই আনিলে এগৰাকী কিশোৰী খলমাৰীত যি বাঘৰ আতংক খলমাৰী গাঁৱত আমাৰ ৰেণু মাঝি বুলি এজন কিশোৰী বাঘৰ ভয়ত তেওঁলোকে দৰ্জাৰ মুখতে মানে তেওঁলোকে ৰখি আছিলে হঠাতে বাঘে আহি মানে দৰ্জাৰ খোল দেখা পাই মানে তেওঁলোকৰ ভিতৰত সোমাই গ'ল সোমাই থাকোঁতে বাকীকেইটা ওলাই যাব পাৰিলে তেওঁলোকৰ বান্ধৱীকেইটা আৰু ৰেণু মাঝিতো মানে বাঘৰ লগতে মানে তেওঁ বসবাস কৰাৰ নিচিনা থাকিবলগীয়া ভিতৰতে থাকি গ'ল পুৱা 10 বজাৰ পৰা মাজনিশালৈ এগৰাকী কিশোৰীৰ সৈতে একেটা কোঠাতে এটা নাহৰ ফুটুকী দীৰ্ঘদিন ধৰি নাহৰ ফুটুকীৰ আতংকৰ মাজত থকা ঢেকিয়াজুলিৰ কঠলডুব খলমাৰীৰ ৰাইজে মুখামুখি হ'ল এক ভয়ংকৰ ঘটনাৰ ইমান ভয় লাগিছে মুখৰ পৰা কিন্তু এটাও শব্দ মাতে নোলায় ভয়তে কথাও ক'ব লৈ নোৱাৰি আছে তুমি ফোনটো ওলাই পেলাই ফোন কৰিব পৰা নাই লাহে লাহে তেনেকৈ কথা পাতিলো নাহৰ ফুটুকীৰ আক্ৰমণত আহত হৈছে বহু লোক 14 ফেব্ৰুৱাৰীৰ পুৱাৰ পৰা ৰাতিলৈকে 6জনকৈ লোকক আক্ৰমণ কৰিছে এই নাহৰ ফুটুকীটোৱে অঞ্চলজুৰি আতংকৰ সৃষ্টি কৰা নাহৰ ফুটুকীক অৱশেষত বন বিভাগে পিঞ্জৰাবদ্ধ কৰে যদিও এতিয়াও আতংকিত হৈ আছে গাঁওবাসী ঢেকিয়াজুলিৰ পৰা দিগন্ত শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ